না আমি বৰ্তমান চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰোঁ আৰু এই কথা মই বাৰম্বাৰ মই সদনৰ ভিতৰত উত্থাপন কৰিছোঁ যে আজিৰ পৰা ৩-৪ বছৰ আগতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাগানৰ কাৰণে ১,০০০ কোটি টকা পেকেজ বিত্তীয় মন্ত্ৰী বাজেটৰ স্পীচত উল্লেখ কৰি কৈছে কিন্তু সেই ১,০০০ কোটি টকা ক'ত খৰচ হ'ল কি খৰচ হ'ল আমি একোৱে গম পোৱা নাই আটাইতকৈ বেছি বাগানটো অসমৰ ভিতৰতে আছে আমি অসমৰ ৰাইজৰ হৈ বাগানৰ শ্ৰমিকসকলক আমি জানিবলৈ বিচাৰোঁ যে ১,০০০ কোটি টকাৰ এই পেকেজটো ক'ত গ'ল নে সেইটো এটা জুমলা আছিলে মই বাৰম্বাৰ এই কথাখিনি উল্লেখ কৰিছোঁ আজিলৈকে মই স্পষ্টীকৰণ পোৱা নাই প্ৰত্যেকবাৰ মই আমাৰ বাগানৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি কথা আজি আমি মানুহৰ মাজত আমি উল্লেখ কৰিছোঁ আমি বহুত আমি লৈছোঁ এতিয়া বতৰ চাই আমি কৰিছোঁ কিন্তু প্ৰায় বা 15টা 16টা আমি ঠাইত আমি ধৰিছোঁ যদি কংগ্ৰেছ দলত জইন কৰে তেতিয়াহ'লে গম পাব আমি কিমান মিলা মিছাৰে আছোঁ এতিয়া দূৰৰ পাহাৰ ধুনীয়া কোনোবাই কয় দূৰৰ পাহাৰ ভাল কোনোবাই কয় বেয়া এই সব কথা দূৰত থাকি পেলাই ক'ব নাপায় মই কৈছোঁ যে মোৰ দলত কোনো অমিল নাই আমি গৌৰৱ গগৈক জিকাবলৈ আমি বিধায়ক বা পৰাজিত প্ৰাৰ্থী দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আমি সকলোৱে চেষ্টা হাতত লৈ আছোঁ আৰু মিত্ৰজোঁট আমাৰ CPI দল ৰাইজৰ দল জাতীয় পৰিষদ আৰু অন্যান্য সকলোৱে চেষ্টা হাতত লৈ আছে বুলি মোৰ দৃঢ় বিশ্বাস কিন্তু তেখেতৰ যোৱাকালি আপোনালোকৰ মুখেৰে গম পাইছোঁ যে তেখেতে কৈছে কংগ্ৰেছৰ মাজত মিল নাই এই কথাটো তেখেতে কি কাৰণে ক'লে মই নাজানো মই এই কথাটো খণ্ডন কৰিছোঁ মানস বৰাই গম পাব তেওঁ কিয় দলত্যাগ কৰিলে এতিয়া বিভিন্ন ধৰণৰ কথা বিভিন্ন মানুহে কৈ আছে কিছুমানে কৈছে তেওঁ নিজে কোৱা কথাই যে তেওঁ কৈছে যে তেওঁ বোলে ৰাইজৰ সেৱা কৰিব বিচাৰে আৰু তেওঁ বিজেপি দলত থাকিলে সেৱা কৰিব পাৰিব এইটো কথা কিমান দূৰ এনেকৈ ভাবিব লাগে মই নাজানো যে আমি ৰাইজৰ কণ্ঠ হ'ব লাগে অকল শাসক পক্ষই যদি ভুল কথা কয় তেতিয়াহ'লে বিৰোধী হৈ পেলাই শাসকৰ ভুলবিলাক আঙুলিয়াই দিব লাগে যিটো কাম আমি আজি বিৰোধীসকলে কৰি আছোঁ সেই গতিকে শাসক দলৰ লগত গৈ পেলাই যে ৰাইজৰ কণ্ঠ হ'ব পাৰিব এইটো মোৰ বিশ্বাস হোৱা নাই আৰু কিবা থাকিব পাৰে সেইটো তেখেতে গম পাব মই নাজানো কাৰণ মোৰ লগত বৰ বিশেষ যোগাযোগ হোৱা নাই আজি এটা পোষ্ট পাইছোঁ ফেচবুকত যে ধাৰাবাহিকভাৱে বৰ্তমান চৰকাৰখনে ঋণ লৈ আছে আৰু এনেকৈ ঋণ লৈ থকা কথাখিনিৰ পৰা দৃষ্টি আকৰ্ষণ আঁতৰাবলৈ ধাৰাবাহিকভাৱে কংগ্ৰেছ জইন কৰাই আছে সেই গতিকে কথাটো তেনেকৈও হ'ব পাৰে যে চৰকাৰৰ বিভিন্ন ধৰণৰ নিগেটিভ কথা ওলাই আছে এইবিলাকৰ পৰা যাতে দৃষ্টি আঁতৰাই পেলাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দুৰ্বল এই কথাটো ক'ব পাৰে আজি এতিয়া আপোনালোকে দেখিলে যে এই বাগিচাত আজি কেইবাজনো বাগানৰ শ্ৰমিক কৰ্মচাৰীয়ে আমাৰ দলত যোগদান কৰিছে সেই গতিকে যিটো কথা কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত সেইটো বৰ মই সহজ বুলি ভবা নাই আৰু আমি কংগ্ৰেছ দলটো নিজৰ বাবে কিবা পাম বুলি কৰা নাই আমি ৰাইজক যাতে ভাল সেৱা বিজেপি দলে দিব পাৰে বিজেপি দলে যিবিলাক ভুল কাম কৰিলে ৰাইজৰ ক্ষতি হ'ব সেইবিলাকৰ পৰা যাতে বিজেপি দলক আঁতৰাই ৰাখিব পাৰোঁ তাৰ বাবে ৰাইজৰ হকে বিৰোধী দল কৰিছোঁ আৰু মই ভাবোঁ আমাৰ দেশৰ গণতন্ত্ৰত বিৰোধীৰ স্থান আছে সেই গতিকে আমাৰ শাসকীয় পক্ষই এই কথাখিনি মানি লৈ আমাক খুব মুক্তভাৱে বিৰোধিতা কৰিবলৈ সুবিধা দিয়ক যোৱাকালি মই আমগুৰিলৈ গৈছিলোঁ আমগুৰিত আমাৰ এটা কংগ্ৰেছ ভৱন আছে নিৰ্বাচন অহাৰ লগে লগে আমাৰ কংগ্ৰেছ ভৱনৰ যিখন চাইনবোৰ্ড ইলেকশ্যনৰ নামত সেইখন কালি মই গম পালোঁ ইলেকশ্যন কমিশ্যনৰ মানুহবোৰে আঁতৰাই দিছে আৰু আমাৰ আপোনালোকে জানে আমাৰ পইচাই নাই 160 কোটি আছিলে সেইখিনিতো চিজ কৰিলে আৰু 1800 টকা ক্লেইম আমাৰ পৰা কৰিব বিচাৰিছে 93 হিচাপৰ কাৰণে যিটো ইনকাম টেক্সৰ নিয়ম মতে উচিত নহয় আৰু যদি উচিত বুলি ভাবিছে সেইখিনি সময়তে সেই কেলকুলেশ্যনৰ কাৰণে বিজেপি দলৰ পৰা 5000 কোটি টকা ল'ব লাগে এতিয়া এই যে আমি কৈ থাকোঁ যে শাসক পক্ষই CBI পুলিচ ED লগাই পেলাই বিৰোধীক দুৰ্বল কৰিব বিচাৰিছে এনেকুৱা প্ৰচেষ্টা বিজেপি দলে যেন নলয় মোৰ কৰজোৰে অনুৰোধ